মৰমৰ শিক্ষাৰ্থীসকল মই তোমালোকক ইতিমধ্যে আগৰ ক্লাছটোত 1.5 কেইটামান অংক কৰি দিলোঁ আজি মই তোমালোকক সেই একেটা এক্সাৰসাইজৰে কুৱেশ্যন নম্বৰ 6 আৰু তাৰ পিছত যদি পাৰোঁ আমি কেইটামান অংক কৰিম হা তোমালোকৰ কুৱেশ্যন নম্বৰ 6 মই বৰ্ডত লিখি থৈছোঁ চোৱা যদি x = 1 + √2 তেন্তে দেখুওৱা যে x - 1/x হোল কিউব = 8 এতিয়া চোৱা তোমালোকক এইটো কুৱেশ্যন তোমালোকক কি দিয়া আছে মই প্ৰথমতে লিখি লওঁ তোমালোকক এইটো দিয়া আছে যে x মানে কিমান 1 + √2 হ'ল আৰু তোমালোকে ইয়াতে x আৰু 1/x লাগে গতিকে মই কি কৰিব লাগিব ইয়াতে 1/x টো উলিয়াই ল'ব লাগিব 1/x মানে কিমান প্ৰথমতে চিধা চিধি নকৰি মই 1/x টো উলিয়াই লৈ কৰোঁ অৱশ্যে তোমালোকে একেবাৰতেও কৰিব পাৰা 1 + √2 এইটো কিন্তু এতিয়া তোমালোকে যদি মন কৰা এটা কথা দেখিবা যে তোমালোকৰ এই 1 + √2 হৰটো কি হৈ আছে অপৰিমেয় সংখ্যা হৈ আছে আমি সাধাৰণতে হৰত অপৰিমেয় সংখ্যা নাৰাখোঁ আৰু তোমালোকে ইতিমধ্যে লাষ্ট ক্লাছত শিকিলা হৰটো কেনেকৈ পৰিমেয়কৰণ কৰিব লাগে গতিকে ইয়াতে মই কি কৰিম যিহেতু এই পদটো 1 + √2 আছে মই ইয়াক কিভাৱে পূৰণ কৰিব লাগিব হৰটো অপৰিমেয়টো পৰিমেয় কৰিবৰ কাৰণে পূৰণ কৰিব লাগিব 1 - √2 লগতো লগে লগে 1 - √2 দি পূৰণ কৰি দিলোঁ হৈছে তলৰটোৰ আকৃতি হৈ গ'ল তোমালোকৰ a + b × a - b ফৰ্মত আছে গতিকে হৈ যাব a² - b² আকৃতি অৰ্থাৎ 1² - √2² আৰু লগতো তোমালোকৰ একে থাকিব কাৰণ 1 দি পূৰণ কৰিলে একে থাকে এতিয়া মই এইখিনি অকণমান চিম্প্লিফাই কৰোঁ ওপৰটো একেই হ'ব 1 - √2 আৰু তলত থাকিব 1 - √2² মানে হ'ল -2 আৰু অলপ সৰল হ'ব 1 - √2 আৰু ডিনমিনেটৰত থাকি গ'ল তোমালোকৰ -1 এতিয়া তোমালোকে এই -1টো থাকিলে তুমি -1ৰে লগতো পূৰণ কৰি দিয়া কি হৈ যাব বাৰু তেতিয়া এইটো হৈ যাব -1 আৰু মাইনাছে মাইনাছে হৈ গ'ল +√2 তাৰমানে তোমালোকে চোৱা 1/x মানে তোমালোকে পালা -1 + √2 তোমালোকে মই আকৌ এবাৰ কৈছোঁ এইটো কথা মন কৰিবা হৰত তোমালোকে অপৰিমেয় সংখ্যা নাৰাখিবা যদি হৰত অপৰিমেয় সংখ্যা থাকে তাক তুমি পৰিমেয়কৰণ কৰি ল'বা হৰটো পৰিমেয়কৰণ কৰি ল'বা এতিয়া মই এইটো মান পালোঁ অলৰেডি মোৰ হাতত xৰ মান আছে এই দুইটা মান মই এতিয়া ইয়াতে লেফ্ট হেণ্ড ছাইডত বহাই দিম কাৰণ আমি কুৱেশ্যনটো মানে তোমালোকে গম পাইছাই যে এইটোৰ মান xৰ মান এইটো হ'লে তোমালোকে দেখুৱাব লাগিব যে x - 1/x হোল কিউব মানে 8 মই বাওঁপক্ষত xৰ মানটো বহুৱাই দিলে মোৰ পক্ষৰ ৰিজাল্টটো পাই যাম মই এতিয়া বাওঁপক্ষটো লৈ লৈছোঁ অ'কে চ' মই এতিয়া যদি বাওঁপক্ষটো লৈ লওঁ এইটো হ'ল xৰ মানটো তোমালোকৰ আছিলে 1 + √2 হয়নে -1/x মানে তোমালোকে পালা এইটো পদ অৰ্থাৎ পিছত কিউব কৰিম -1 + √2 তাৰপিছত তোমালোকৰ x - 1/x আছে হোল কিউব মই মানখিনি বহুৱাই দিলোঁ এতিয়া মই অকণমান চিম্প্লিফাই কৰিম আল্টিমেট কাৰণ মোক আনচাৰটো দেখুৱাব লাগিব 8 বুলি ঠিক আছে গতিকে মই প্ৰথমতে বন্ধনীটোৰ ভিতৰত বন্ধনখিনি খুলি দিওঁ 1 + √2 মাইনাছে মাইনাছে হৈ গ'ল +1 প্লাছে মাইনাছে হৈ গ'ল -√2 হ'ল কিউব অ'কে চ' এতিয়া +√2 আৰু -√2 কেঞ্চেল গ'ল থাকি গ'ল 2 কিউব মানে তোমালোকে গম পাইছা 2 × 2 = 4 4 × 2 = 8 সমান তোমালোকৰ হৈ গ'ল পক্ষ গতিকে তোমালোকে যিটো দেখুৱাব দিছিলে সেইটো দেখুওৱা হৈ গ'ল দেখুওৱা সলিউশনটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইবাৰ মই যাওঁ তোমালোকৰ 6ৰ নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 6ৰ নম্বৰ 2টো কৰিম এবাৰ চ' কুৱেশ্যন নম্বৰ 6ৰ নম্বৰ 2টো হ'ল তোমালোকৰ প্ৰশ্নটো হৈছে সৰল কৰা মই সৰল কৰা বুলি লিখা নাই আৰু ডাইৰেক্টলি মই কুৱেশ্যনটো লিখি লওঁ লিখি তাত সলিউশনটো কৰিম আৰু হা সৰল কৰা বুলি তোমালোকে লিখি ল'বা 1 + √2 প্লাছ 1/√2 + √3 তাৰপিছত আছে তোমালোকৰ প্লাছ 1/√3 + √4 এতিয়া চোৱা তোমালোকৰ হৰবোৰ অলৰেডি অপৰিমেয় সংখ্যা আছে কাৰণ পৰিমেয় যোগ অপৰিমেয় তোমালোকে জানা অপৰিমেয় এইটো অপৰিমেয় যোগ কৰিলে ইয়াতে অপৰিমেয় পাইছোঁ আল্টিমেটলি এইটো অপৰিমেয় হৰটো তেনেহ'লে তুমি পৰিমেয় কৰিবা আগতে আমি যিকেইটা অংক ভাগ ভাগকৈ কৰিছিলোঁ এই 3টা অংক একেলগে বুলি ভাবাচোন চিম্প্লিফাই কৰিব লাগে গতিকে মই হৰ পৰিমেয়কৰণটো মোৰ ফাৰ্ষ্ট কাম হ'ব
হৰ পৰিমেয় কৰিবৰ কাৰণে প্ৰথম পদটো 1 দ্বিতীয় পদটো √2 যেহেতু প্লাস আছে মই মাইনাস দিলো আৰু লবটো মই একেটা পদতে আগৰ দৰে পূৰণ কৰিলো নেক্সট কোৱেশ্চন নেক্সট পাৰ্টটোলৈ গলো √2 প্লাস √3 আছে মই পূৰণ কৰিবলগীয়া পদটো তোমালোকে নিশ্চয় ধৰিব পাৰিছাই √2 আৰু √3 একে ৰাখিলো প্লাস আছে মাইনাস দিলো ওপৰত হৈ গল √2 মাইনাস √3 1/2 এইবাৰ মই নেক্সট থাৰ্ডটো পদলৈ গলো তোমালোকৰ হাতত আছে √3 প্লাস √4 পূৰণ কৰিবলগীয়া পদটো কি হ'ব তেনেহলে √3 মাইনাস √4 আৰু 1/√3 মাইনাস √4 আকৌ আগৰ দৰে ফৰ্মুলা ইউজ কৰা ফৰ্মুলা ইউজ হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ a plus b into a minus b মানে 1 স্কয়াৰ মাইনাস √2 স্কয়াৰ আৰু এফালে হ'ল 1 মাইনাস √2 প্লাস ওপৰটো একেই থাকিব √2 মাইনাস √3 আৰু এইফালে হৈ গ'ল এইটো পদ তোমালোকৰ ডিনমিনেটৰটো √2 স্কয়াৰ মাইনাস √3 স্কয়াৰ ওকে সো আকৌ থাৰ্ড টাৰ্মটোলৈ গ'লো 1 into something gives you 1 এইফালে হৈ গ'ল √3 স্কয়াৰ minus √4 square হৈ গ'ল তাৰ পিছত সিম্পলিফাই কৰা 1 minus √2 1 আৰু এটো হৈ গ'ল √2 square মানে 2 plus √2 minus √3 এটো হৈ গ'ল 2 minus 3 plus √3 minus √4 এটো হৈ গ'ল 3 minus 4 এতিয়া মই তলত নাটিব মই ওপৰলৈ গৈছো ফাৰ্স্ট লাইনটো মই অকমান মচি দিওঁ তোমালোকে এতিয়া কি কৰিবা সিম্পলিফাই আৰু অলপ আছে 1 minus √2 1 minus 2 is minus 1 এইটো হৈ গ'ল √2 minus √3 minus 1 আকৌ এইটো হৈ গ'ল √3 minus √4 minus 1 হ'ল এটা মাইনাসৰ পূৰণ কৰিব লাগিব মই লাষ্টৰ খিনি মচি দিছো গতিকে তুমি সোৱা নেক্সট স্টেপত আমি কি পাম -1 ৰে যেটা এটো তুমি লোৱা আগতে মাইনাস এটো দি দিলেই হ'ল গতিকে এটো হৈ যাব প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস √2 আকৌ এটো মাইনাস হৈ যাব গতিকে মাইনাস হোৱাৰ লগে লগে এটো মাইনাস হ'ব আৰু এটো মাইনাস হৈ যাব মাইনাসে মাইনাসে প্লাস হয়নে আকৌ এটো প্লাসে মাইনাসে মাইনাস হ'ব আৰু মাইনাসে মাইনাসে হ'ব প্লাস গতিকে তুমি সোৱা ইয়াতে এটো পদ আৰু এটো পদ প্লাস মাইনাসে কাটা গ'ল এফালে আছে -1 এফালে √4 মানে কিমান 2 গতিকে আমি উত্তৰ পালো সৰল কৰি হোৱাৰ পিছত উত্তৰটো পালো কিমান 1 বাকি নিশ্চয় ধৰিব পাৰিছা মোৰ ইয়াতে আৰু এটা কোৱেশ্চন আছে এবাৰ মই তোমালোকক সেই কোৱেশ্চন নম্বৰ 2 কৰিম নেক্সট হৈছে কোৱেশ্চন নম্বৰ 3 সো তোমালোকৰ কোৱেশ্চন নম্বৰ 3 টো হৈছে 1.27 বাৰ আৰু মই গুটেটো প্ৰশ্ন লিখো মাত্ৰ পদ কেইটা লিখি দিছো 0.13 ওপৰত আছে বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা এটা সোৱা এটা পৰিমেয় কিয় পৰিমেয় কাৰণ তোমালোকৰ এটো পৌনপনিক হৈ আছে ইয়াৰ অৰ্থটো কি আছে নিশ্চয় মনত পৰিছে 1.7 বাৰৰ অৰ্থটো কি 7 টো বাৰে বাৰে ৰিপিট হৈ আছে গতিকে আমি ইয়াক প্ৰথমতে এনেকে যোগ কৰিবলৈ আমাৰ দিগদাৰ হ'ব কাৰণ নাম্বাৰছবোৰ ৰিপিটিং স্ট্ৰিংটো দীঘল হৈ আছে অপৰিসমাপ্ত কিন্তু পুনৰাবৰ্তিত আমি p / q আকৃতিত প্ৰথমতে প্ৰকাশ কৰি লম তাৰ পিছত মই যোগ কৰিম এটা পৰিমেয় সংখ্যা তোমালোকৰ কোৱেশ্চনটো হৈছে যোগ কৰিব লাগিব যোগ কৰা মই সম্পূৰ্ণ প্ৰশ্নটো লিখা নাই কিতাপৰ পৰা চাই ল'ব পাৰিবা গতিকে মোৰ প্ৰথম পাৰ্টটো হ'ব মই ইয়াক পৰিমেয় কৰি ল'ব লাগিব মানে আমি p / q আকৃতিত প্ৰকাশ কৰিব লাগিব ইয়াৰ অৰ্থটো কি যেহেতু 7 ৰ ওপৰত বাৰ আছে 7টো তাৰমানে ৰিপিট হৈছে আৰু মই তোমালোকক ইতিমধ্যে কৈছিলো যে মিনিমাম 2-3 বাৰ লিখিবা তাৰপিছত ডট দিব নাপাহৰিবা এটুক মই 1 নম্বৰ দি দিলো হল আমি আগৰ পদ্ধতি মতে কৰিছো এতিয়া মই কি কৰিব লাগিছিল নেক্সট টাইম নিশ্চয় মনত পৰিছে মই x ধৰা নাই আগতে অংকবোৰ x ধৰি কৰিছিলো এতিয়া মই ৰিপিটিং নাম্বাৰবোৰ ঠিক দশমিকৰ পিছৰ পৰা ষ্টাৰ্ট হোৱা কৰি ল'ব লাগিব ইয়াতে ৰিপিটিং নাম্বাৰটো হৈছে 7 দশমিকৰ এটাৰ পিছৰ পৰা হৈছে গতিকে মই যদি এই সংখ্যাটোক দহেৰে পূৰণ কৰি দিওঁ দশমিক বিন্দুটো এঘৰ সোঁহাতলৈ গুচি যাব হয়নে গতিকে মই কি কৰিম তেতিয়া ৰিপিটিং নাম্বাৰটো থাক দশমিকৰ পিছৰ পৰা ষ্টাৰ্ট হৈ যাব সেই কাৰণে মই 1 নম্বৰ দিছিলো আৰু সেই 1 নম্বৰটোক মই দহেৰে পূৰণ কৰিম বাওঁপক্ষ সোঁপক্ষ দুইটা এইটো হৈ যাব
10 into 1.27 বাৰ আৰু সোঁপক্ষ দহেৰে পূৰণটো মই দেখাই দিয়া নাই আৰু তোমালোকে জানা এই দহেৰে পূৰণ কৰিলে দশমিক বিন্দু সোঁহাতলৈ ঘৰ যায় গতিকে এইটো হৈ গ'ল 12.7777 এইটো 7টো প্ৰয়োজন হ'লে তোমালোকে বেছিকৈ লিখিব পাৰিবা এইটো মাৰ্ক কৰিলোঁ মই নম্বৰ 2 হ'ল এইবাৰ তোমালোকৰ নেক্সট ষ্টেপটো হ'ল কি ৰিপিটিং নাম্বাৰটো যেটা ৰিপিট হৈছে সিমানটা একৰ পিছত সিমানটা শূন্য দি তোমালোকে পূৰণ কৰিব লাগিব হয়নে গতিকে আমি সেই নিয়ম অনুসৰি এইটো প্ৰশ্ন ৰিপিটিং নাম্বাৰ হৈছে 2 নম্বৰক মই আকৌ দহেৰে পূৰণ কৰোঁ এটা এইটো কি হৈ যাব 10 পূৰণ 10 হৈ গ'ল 100 পূৰণ 1.27 বাৰ আৰু এইটো দহেৰেহে কৰিছোঁ মন কৰা গতিকে দশমিক বিন্দু এঘৰ পিছুৱাব অৰ্থাৎ 127 হৈ যাব আৰু 7টো তোমালোকৰ ৰিপিট হৈ থাকিব যিমান বাৰ ইচ্ছা সিমান বাৰ লিখিব পাৰা মন কৰিবা বাৰে বাৰে মই কৈ আছোঁ 3 নম্বৰ দিলোঁ আমাৰ আগৰ পদ্ধতি মতে মই এবাৰ কি কৰিব লাগিব 3 নম্বৰৰ পৰা 2 নম্বৰটো বিয়োগ কৰিব লাগিব বাওঁপক্ষৰ পৰা বাওঁপক্ষ বিয়োগ কৰা 1.27 বাৰ কমন আহিব থাকি গ'ল কিমান 100 বিয়োগ 10 আৰু এইফালে থাকিলে 1.27 বাৰ আৰু ৰাইট হেণ্ড সাইডত তোমালোকে চোৱা দশমিক বিন্দু মিলাই ল'ব লাগে জানাই তো সেইটো কথা গতিকে 127.777 পৰা যেতিয়া মই 12 দশমিক এইটো এনেকৈ মিলাব লাগিব চোৱা 127.77 এইবোৰ ডট ডট দি গৈছোঁ আৰু এইফালে 12.77 ডট ডট আছে মানে বহুত আছে তেতিয়া দশমিকৰ পিছৰ অংশটো সম্পূৰ্ণ 0 হ'ব এইটো 5 1 আৰু 1 তাৰমানে বিয়োগ কৰিলে কিমান থাকি গ'ল 115 হৈছে আৰু ইফালে 10ৰ পৰা 1ৰ পৰা 10 গ'ল 90 আৰু এইটো থাকিলে 90 into 1.27 বাৰ আৰু এইফালে হ'ল 115 হৈছে তাৰপিছত মই অকলে কাৰণ এইটোহে পৰিমেয় কৰিছিলোঁ 1.27 বাৰ মানে কিমান পালোঁ 115 হৰণ 90 এতিয়া মই এইটো কাটাকাটি কৰিব পাৰোঁ কিন্তু ফৰ দ্য টাইমিং মই এনেকৈ ৰাখোঁ কাৰণ কিয় মই আল্টিমেট আনচাৰত কাটাকাটি কৰিলেও হ'ব কাৰণ মই আনচাৰটো দেখি গম পাইছোঁ যে ইয়াতো 90 আহিব হৰটো কাৰণ এটাৰ পিছত ৰিপিট হৈছে তোমালোকেও গম পাইছা নিশ্চয় গতিকে মই এইটো এনেকৈ ৰাখিছোঁ মনত ৰাখিবা তোমালোকে পালা 1.27 বাৰ মানে 115 হৰণ 90 হ'ল এতিয়া একেধৰণে তুমি নেক্সটটো কুৱেশ্যনটো P/Q আকাৰত প্ৰকাশ কৰিলোঁ একে প্ৰচিডিঅ'ৰটো একেই হ'ব ঠিক আছে গতিকে মই আকৌ প্ৰকাশ কৰিম তাৰ পিছতহে যোগ কৰিম মই এইখিনি অকণমান চেঞ্জ কৰি দিওঁ এতিয়া আমাৰ তেনেহ'লে নেক্সট আছে আমাৰ কিমান 0.13 বাৰ এইবাৰ মই আকৌ লিখিছোঁ এইটোক মই জানিলোঁ 0.13টো ৰিপিট হৈছে 3-4 বাৰ লিখি লোৱা ডট ডট দিব নাপাহৰিবা আগতে মোৰ যিহেতু 3 নম্বৰলৈকে গৈছে এইটোক মই মাৰ্ক কৰিলোঁ 4 নম্বৰ তোমালোকৰ উদ্দেশ্য দশমিকৰ পিছৰ পৰা ৰিপিটেশ্যন ষ্টাৰ্ট কৰা এটাৰ পিছত আছে গতিকে তুমি 1 নম্বৰক 1ক দহেৰে পূৰণ কৰা পালা কিমান 0.13 বাৰ ইনটু 10 হ'ল ৰাইট হেণ্ড সাইডত দশমিক বিন্দু এঘৰ গুচি যাব শূন্যটো লিখাৰ প্ৰয়োজন নাই 1.3333 আহি গ'ল মাৰ্ক কৰিলোঁ নম্বৰ 5 ঠিক আছে তাৰপিছত মই আকৌ এইটো যিহেতু এটা সংখ্যা ৰিপিট হৈছে এইটো 1 লিখিছোঁ সৰি মোৰ ভুল হৈছে 4 হ'ব এটা সংখ্যা ৰিপিট হৈছে গতিকে দহেৰে আকৌ পূৰণ কৰা আকৌ যেতিয়া মই দহেৰে পূৰণ কৰিম এইবাৰ হ'ব মোৰ 0.13 বাৰ 10 গুণ হৈ গ'ল 100 দশমিক বিন্দু আৰু এঘৰ পচুৱাব গতিকে 13.333 দৰকাৰ হ'লে তোমালোকে এইটো আৰু এবাৰ লিখি লোৱা বিয়োগৰ সুবিধাৰ কাৰণে সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে কাৰণ বাৰে বাৰে মই কৈছোঁ ডট ডট দিয়া মানে তুমি ইনফাইনাইটলি মেনি টাইমছ সেই নাম্বাৰটো ৰিপিট হৈছে 115 হৰণ 90 আছে দেই সেইটো মনত ৰাখিব লাগিব এইবাৰ মই কি কৰিম 6 নম্বৰৰ পৰা 5 নম্বৰটো অৰ্থাৎ শেষৰ দুটা বিয়োগ কৰিম 0.13 বাৰটো কমন আহি গ'ল 100 আৰু এইফালে আছে 10 এটা কৰিছোঁ দেই বিয়োগ 10 হ'ল এইফালে কি হ'ব 13ৰ পৰা 1 গ'ল ৰাইট হেণ্ড সাইডটো কেঞ্চেলে যাব 13ৰ 1 গ'ল থাকিল 12 ইয়াতে হৈ গ'ল 0.13 বাৰ আগৰ দৰে মই কৰিলোঁ এইটো 90 সোঁহাতলৈ লৈ গ'ল 90 ভাগৰ 12 এতিয়া দুইটা তোমালোকৰ দেখিছা পৰিমেয়লৈ কনভাৰ্ট হৈ গৈছে মই এটা যোগ কৰিব লাগিব এতিয়া মই যোগ কৰিম এটা সংখ্যা আমাৰ যোগ কৰিবলগীয়া পদ দুটা হ'ল তেনেহ'লে এতিয়া 1.27 বাৰ এইটো আছিলে আমাৰ প্ৰথম পদটো আৰু দ্বিতীয় পদটো আছিলে 0.13 বাৰ দশমিকত প্ৰকাশ কৰাৰ সময়ত মই এইটো পাইছিলোঁ 115 হৰণ 90
হয় আৰু এইটো পালোঁ মই 12 হৰণ 90 মই তোমালোকক যে কৈছিলোঁ এইটো মই কাটাকাটি কৰা নাই একচুৱেলি এই কাৰণেই কৰা নাছিলোঁ হা কাৰণ হৰটো একেই আছে আল্টিমেটলি নহ'লে মই আকৌ লসাগু ল'ব লাগিলহেঁতেন অলপ কেলকুলেশ্যন দীঘল হ'লহেঁতেন আৰু বেলেগ একো নাই গতিকে নেক্সট হৈ গ'ল হৰটো একে আছে 90 115 যোগ 12 115 আৰু 12 যোগ কৰিলে 7 2 1 127 হৰণ 90 কাটাকাটি কৰিব পাৰোঁ কিন্তু নকৰি আমি দশমিকত প্ৰকাশ কৰি আকৌ পৌনঃপুনিক আকাৰত লিখোঁ 90 যেতিয়া মই 127ক হৰণ কৰোঁ 90ৰে এবাৰ যাব 90 হৰণটো দেখাই দিছোঁ মই তোমালোকক 7 এইটো হৈ গ'ল 3 37 থাকিল দশমিক বিন্দু এটা দি দিওঁ শূন্য এটা আহি গ'ল 9 4 9 গুণ 36 গতিকে 360 হ'ল 10 শূন্য আৰু এটা হ'ল ৰিপিট হৈ যাবলৈকে কৰি যাওঁ 90 আকৌ শূন্য 1 শূন্য দেখিলোঁ আমি 1 টু ৰিপিট কৰা ষ্টাৰ্ট হৈ গ'ল গতিকে এবাৰে যাব 90 আৰু কৰি থকা প্ৰয়োজন নাই তাৰমানে মই এইটো কি পালোঁ 1.411 ডট ডট ছ' তাৰমানে মই পৌনঃপুনিক আকাৰত লিখিলে পালোঁ 1.4 আৰু 1ৰ ওপৰত আছে 12 তোমালোকৰ এইটো অনুশীলনী ইয়াতে শেষ হৈছে মই আজিলৈ থৈছোঁ নেক্সট ক্লাছত আমি পিছৰ অনুশীলনী অংক কৰিম থেংক ইউ